অভিজাত মহানগৰী আৰু কিমান সহিব নৰহত্যাৰ কালিমা। উপামনি চৌধুৰীৰ পৰা পায়েল নাথলৈ, সঞ্জয় বাল্মীকিৰ পৰা কণমানি ৰফিকুললৈ কৃত্ৰিম বানত উন্মুক্ত নলাত উটি কিমানে আৰু হেৰুৱাব লাগিব প্ৰাণ। উন্নয়নৰ কোবাল সোঁত যেন নিমিষতে উটি যায় এজাক বৰষুণত। কৃত্ৰিম বানৰ সোঁতত দিশহাৰা মহানগৰীৰ আভিজাত্য। ইখনৰ পাছত সিখন ফ্লাইঅভাৰেৰে ভৰি পৰা মহানগৰীত আজিও মানুহৰ সুৰক্ষা নিশ্চিত কৰিব পৰাকৈ ঢাক নাখালে উন্মুক্ত মেনহোল। তাৰে শেহতীয়া পৰিণাম পায়েল নাথ নামৰ এইগৰাকী মহিলা। ধাৰাপুৰৰ এই মহিলাগৰাকী দেওবাৰৰ ধাৰাসাৰ বৰষুণৰ মাজত উফন্দি উঠা মালিগাঁৱৰ কৃত্ৰিম বানত উটি গৈছিল উন্মুক্ত নৰ্দমাৰে। প্ৰায় 4 ঘণ্টাজোৰা বিচাৰ খোচাৰৰ অন্তত 150 মিটাৰ দূৰত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও প্ৰাণ ৰক্ষা নহ'ল। এই ঘটনাই আকৌ এবাৰ মহানগৰবাসীক মনত পেলাই দিলে 2003 চনৰ 29 আগষ্টত অনুৰূপভাৱে প্ৰাণ হেৰুওৱা উপামনি চৌধুৰী নামৰ মহিলাগৰাকীৰ কৰুণ মৃত্যুৰ ঘটনা। কৃত্ৰিম বানৰ মাজত চানমাৰীৰ উন্মুক্ত নলাৰে উটি যোৱা মহিলাগৰাকীক উদ্ধাৰ কৰা হৈছিল পল্টন বজাৰৰ এটা নৰ্দমাত। হয়তো গুৱাহাটীত এনেধৰণৰ ঘটনাৰ বলি হোৱা উপামনি চৌধুৰীয়ে আছিল প্ৰথমগৰাকী দুৰ্ভগীয়া। তাৰ পাছত এই তালিকা দীঘলীয়া হৈ গৈ থাকিল। 2006 চনত লালগণেশ অঞ্চলত CDPO ঝুমুৰ কৰ্মকাৰ, 2011 চনত জু-ৰোডত 58 বছৰীয়া চৰকাৰী বিষয়া বিনয় মোহন দাস, 2012 চনত উজান বজাৰত 7ম শ্ৰেণীৰ ছাত্ৰী সাগৰিকা বৰা, 2013 চনত একেদিনাই বেলতলাত 45 বছৰীয়া সঞ্জয় বাল্মীকি আৰু সিজুবাৰীত 4 বছৰীয়া কণমানি ৰফিকুল। এইদৰে বছৰৰ পাছত বছৰ যেন কাৰ্যক্ষেত্ৰত গুৱাহাটীয়ে সহিব লগা হৈছে নৰহত্যাৰ কালিমা। উন্নয়নৰ ঢাক ঢোল বজাই উৰণ সেতুৰে চৰকাৰে ভৰাই পেলালে মহানগৰ। কিন্তু সেই উৰণ সেতুসমূহত উঠি এতিয়া যেন মাজপথত জলবন্দী মহানগৰীয়াই তলৰ কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণৰহে সকাহ বিচাৰিব লগা হৈছে। উপামনি চৌধুৰীৰ কৰুণ ঘটনাৰ 2টা দশকৰ পাছতো সৰ্বসাধাৰণৰ নিৰাপত্তাত আজিৰ মহানগৰ উন্নয়ন বিভাগ, পৌৰ নিগম প্ৰমুখ্যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ চৰম ব্যৰ্থতা পুনৰবাৰ স্পষ্ট ৰূপত উদঙাই দিলে পায়েল নাথৰ দুৰ্ভাগ্যজনক ঘটনাই। ব্যুৰো ৰিপৰ্ট, হেডলাইন 8।